বিভাগ হুঁচিয়াৰ 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 ৱাইনজি বিভাগ হুঁচিয়াৰ 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 ৱাইনজি বিভাগ কাম নাই কাম নাই কাম নাই ৱাইনজি বিভাগৰ কাম নাই লেই লেই চেই চেই ৱাইনজি বিভাগ লে চেই চেই লেই লেই চেই চেই ৱাইনজি বিভাগ হাই 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 ৱাইনজি বিভাগ হাই 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 ৱাইনজি বিভাগ কাম নাই কাম নাই কাম নাই ৱাইনজি বিভাগ হুঁচিয়াৰ 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 আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই যোৱা আমি 22 চনত আমি ONGCৰ বিৰুদ্ধে ইয়াত এই স্থানতে আমি অনিৰ্দিষ্টকালৰ কাৰণে ONGC যিসমূহ যান বাহন আছে বা ONGC বিষয়াসকল আছে ইয়াৰ পৰা যোৱাটো আমি সম্পূৰ্ণৰূপে অনিৰ্দিষ্টকালৰ কাৰণে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তাৰ সেই আন্দোলনৰ মৰ্মে আচলতে সেই সময়ত যিগৰাকী বেচিন মেনেজাৰ আছিল সুষমা ৰাউত আৰু আমাৰ গোলাঘাটৰ উপায়ুক্তৰ লগতে আমি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থা ধনী প্ৰশাসনে আমি যৌথভাৱে আলোচনাত মিলিত হৈছিলোঁ আৰু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে সেই সময় আমাৰ দাবীসমূহ আছিল এনেধৰণৰ মানে সৰুপথাৰ ধনী মহকুমাত তেখেতসকলে এখন উন্নত মানদণ্ড চিকিৎসালয় নিৰ্মাণ কৰি দিম কৈছিল এটা অতিথিশালা ৰাজহুৱা অতিথিশালা নিৰ্মাণ কৰি দিম বুলি কৈছিল সাংস্কৃতিক কেন্দ্ৰটি উন্নয়ন কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্থানীয় শিক্ষিত নিবনুৱাসকলক স্বাৱলম্বী দিশত আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্থানীয় মহিলাসকলক সবলীকৰণৰ দিশত আগুৱাই নিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আচলতে এই গোটেই দাবীসমূহৰ ভিতৰত তেখেতসকলে এটাও দাবী তেখেতসকলে পৰিপূৰণ নকৰিলে আচলতে সেইকাৰণে আমি এইবাৰ আমি তেখেতসকলৰ বিৰুদ্ধে আজি পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকালৰ কাৰণে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি তেখেতসকলৰ দাবী উত্থাপন কৰিছোঁ আচলতে সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতসকলৰ যিটো ONGCৰ যিটো হেড অফিচ আছে তাৰ পৰা আহি তেখেতসকলৰ কৰ্তৃপক্ষ আহি ইয়াত আহি তেখেতসকলে এখন লিখিত প্ৰতিশ্ৰুতি যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমাৰ এই যিটো আন্দোলন এই আন্দোলনটো চলি থাকিব লগতে আজি যদি আপোনালোকে চাই অসম নাগালেণ্ড সীমান্তত 23টাকৈ তৈলখাট আছে এই 23টা তৈলখাটলৈ যোৱা যিসমূহ পথ আছে সেই পথসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ আছে আচলতে তেখেতসকলৰ যিসমূহ গধুৰ যান বাহন আছে গধুৰ যান বাহনৰ যোৱাৰ ফলত ৰাস্তাসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে আৰু সাধাৰণ ৰাইজ যাব পৰা অৱস্থাত নাই গতিকে আমি তেখেতসকলক দাবী উত্থাপন কৰিছোঁ যে যি 23টা তৈলখাট আছে 23টা তৈলখাটলৈ যোৱা যি পথ আছে এই পথসমূহ 2 কিলোমিটাৰকৈ তেখেতসকলে প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমাৰ যিসমূহ দাবী তেখেতসকলক আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ সেই দাবীসমূহ যেতিয়ালৈকে কাৰ্যক্ৰম কৰি নুঠিব আচলতে লিখিত প্ৰতিশ্ৰুতি যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমাৰ যিটো অনিৰ্দিষ্টকালৰ কাৰণে পথ অৱৰোধ কাৰ্যসূচী আছে এই কাৰ্যসূচীটো চলি থাকিব ONGCয়ে কিবা যোগাযোগ কৰিছে নেকি হয় ইতিমধ্যে এগৰাকী ব্যক্তিয়ে অলপ আগতে ফোন কৰিছিলে আৰু তেখেতে আমাক ফোনত কিছুমান কথা কৈছে যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আচলতে তেখেতে নিজাববীয়াকৈ প্ৰচেষ্টা হাতত লৈ পিনি এমাহৰ ভিতৰতে কাম কাজসমূহ কৰিম বুলি ফোনযোগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আমি তেখেতৰ কথাত আমি আশ্বাস ল'ব পৰা নাই কিয়নো তেখেতসকলে ইয়ালৈ আহি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব তেনেকুৱা ধৰণৰ আলোচনা আগতে বহুত হৈ গ'ল আলোচনা চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ থাকিল সেইটো কেতিয়াও আমাৰ কাৰ্যক্ষম হৈ নুঠিলে গতিকে এইবাৰ স্পষ্ট যে তেখেতসকলে আহি ইয়াত লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত আমাৰ যিটো আন্দোলন সেই আন্দোলন চলি থাকিব মই উল্লেখ কৰিছোঁ যে অসম নাগালেণ্ড সীমান্তত ধনশিৰি মহকুমাত 23টাকৈ ONGC তৈলখাট আছে এই তৈলখাটসমূহৰ পৰা প্ৰতিদিনে কোটি কোটি টকা তেখেতসকলে তেল লৈ যায় আচলতে এই অঞ্চলৰ পৰা লৈ যায় আৰু এই অঞ্চলত তেখেতসকলে যেনেধৰণে আৰ্থসামাজিক ক্ষেত্ৰত কাম কাজ কৰিব লাগিছিল তেখেতসকলে কোনো ধৰণৰ কাম কাজ কৰা নাই আৰু এটা আচলতে পৰিতাপৰ বিষয় যে যেতিয়া ONGCৰ যি পাইপলাইনসমূহ যেতিয়া অসম নাগালেণ্ড সীমান্তলৈ যায় তেতিয়া নগা ব্যক্তিসকলে আহি যেতিয়া তৈলখাটসমূহ বন্ধ কৰি দিয়ে তেতিয়া তেখেতসকলে ইমিডিয়েটলি তেখেতসকলে কিন্তু তাত নাগালেণ্ডত কাম কাজ কৰা আমি দেখিবলৈ পাইছোঁ আচলতে এইটো আচলতে দুৰ্ভাগ্যজনক কথা কিয়নো তেখেতসকলে আচলতে নগা ব্যক্তিসকলে ONGC কৰ্তৃপক্ষই ভয় কৰে নেকি যদি ভয় কৰি তেখেতসকলৰ তাত নিৰ্মাণ কৰিব পাৰে ইতিমধ্যে আমি দেখিছোঁ তাত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে ৰাজহুৱা ভৱন নিৰ্মাণ কৰিছে ONGCয়ে গৈ পিনি নাগালেণ্ডত গতিকে তেখেতসকলৰ দায়িত্ব আছে যে এই অঞ্চলৰ পৰা যিহেতু অহৰহ ডেইলি প্ৰত্যেক দিনে তেখেতসকলে কোটি কোটি টকা তেল লৈ গৈছে গতিকে এই অঞ্চলটোৰ কাৰণে আৰ্থসামাজিকৰ কাৰণে তেখেতসকলে কাম কৰিব লাগিছিল যিহেতু তেখেতসকলে কোৱা নাই গতিকে পুনৰ আমি সকিয়নি প্ৰদান কৰিছোঁ যে ইমিডিয়েটলি তেখেতসকলে ইয়াত কাম কাজ আৰম্ভ কৰিবই লাগিব যেতিয়ালৈকে নকৰিব আমাৰ কাৰ্যসূচী চলি থাকিব চাওক ONGCৰ যিসমূহ তৈলখাট আছে আমাৰ ধনশিৰি মহকুমাত অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ বা বিভিন্ন অঞ্চলত আমাৰ সিঁচৰিত হৈ আছে 23টাকৈ তৈলখাট আছে সেই 23টা তৈলখাটৰে এটা তৈলখাট হালিবাৰীৰ B ছেক্টৰত তৈলখাটটো নিৰ্মাণ কৰি আছিল নিৰ্মীয়মান অৱস্থাত নগালোকে এখন নটিচ দিছিলে এই নটিচখনৰ ভিত্তিতে কিন্তু সেই তৈলখাটটো আজি বন্ধ হৈ আছে আটাইতকৈ পৰিতাপৰ বিষয় যে আজি কিছুদিনৰ পূৰ্বে নাগালেণ্ড অসমৰ ভূমিতে পাইপলাইন ONGC তৈলখাটৰ যি পাইপলাইন সেই পাইপলাইন নিৰ্মাণ হৈছিলে সেই পাইপলাইন নিৰ্মাণ হৈ থকা সময়তে নাগালেণ্ডৰ পৰা এখন নটিচ পঠিয়াইছিলে ONGCলে সেই নটিচৰ ভিত্তিত কিন্তু নাগালেণ্ড গভৰ্ণমেণ্টক ONGCৰ কৰ্তৃপক্ষই অসমৰ ভূমিত স্থাপন কৰি থকাৰ মাটিৰ ভিত্তিতে তেখেতলোকে
তাত এটা কমিউনিটি হল এটা ৰাস্তা নিৰ্মাণ কৰি দিছে ইতিমধ্যে আমি সেই ৰাস্তা আৰু কমিউনিটি হলটো দেখা পোৱা গৈছে আটাইতকৈ পৰিতাপৰ বিষয় হৈছে যে দৈনিক ধনশিৰি মহকুমাৰ পৰা কোটি টকাৰ তেল নিয়াৰ বিপৰীতে কিন্তু ধনশিৰি মহকুমালৈ এবছৰত মাত্ৰ এখন হুইল চেয়াৰ পঠিওৱা আমি দেখিবলৈ পোৱা গৈছোঁ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হৈছে যে ONGCৰ যিসমূহ বিষয়ববীয়া আছে বিষয়ববীয়া অকল মিথ্যাচাৰ আৰু মিছলীয়া এইকাৰণে তেখেতসকল মিছলীয়া তেখেতসকলে জিলাৰ উপায়ুক্তগৰাকীক ঠগিছে তেখেতসকলে আৰক্ষী অধীক্ষকগৰাকীক ঠগিছে তেখেতে সমষ্টি বিধায়কক ঠগিছে তেখেতে মন্ত্ৰীসকলকো ঠগিছে এইটো কাৰণেই ঠগিছে তেখেতলোকে আজি পৰ্যন্ত 2022, 23 আৰু 24 তাৰিখলৈকে 3খন ইয়াত সভা কৰিছিলে সেই সভা কৰাৰ ফলতো কিন্তু সভাকেইখন সভাতে সীমাবদ্ধ হৈ থাকিলে কিন্তু কোনো কামত কাৰ্যক্ৰম নহ'ল এইবাৰ আমি এই অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰা ONGC কৰ্তৃপক্ষক আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে কাইলৈৰ পৰা কি কাৰণত বা কেনেধৰণে কাম কাজ আৰম্ভ কৰে ইয়াত নাজানো যদি কাম কাজ আৰম্ভ নকৰে কিন্তু আমি এই অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী উঠাই নলওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত